নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইবিধমান বিক্ৰী প্লান্ট আৰু আজি মই মোৰ ভিডিঅ'টোৰ আৰম্ভ কৰিছোঁ মই মোৰ বাগিচাত কেইজোপামান বগেনভেলিয়া ফুলি আছে আৰু তাকে অকণমান দেখাব লৈছোঁ লগতে ওচৰতে এয়া দেখিছেনে লটাছৰ পিংক কালাৰ এটা কলি আহি আছে আৰু গামলাটোত সম্পূৰ্ণ পানী শুকাই আছে কিন্তু তথাপিও কলি আহিব এৰা নাই তাৰমানে গামলাটো অলপ সৰু হৈ গৈছে সেইটো কাৰণে পানীবিলাক সোনকালে শুকাই যায় যি কি নহওক মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এয়া বগেনভেলিয়া দেখিছেনে খুব ধুনীয়া কালাৰ কেইটামান ফুলি আছে আৰু প্লান্ট আছে মোৰ বগেনভেলিয়া যথেষ্ট প্লান্ট আছে আৰু গোটেইখিনিত ফুল অহা নাই তথাপিও দুই এজোপা ফুল আহিবলৈ আৰম্ভ কৰিছে এতিয়া এয়া ৰঙীন হোৱাৰ আৰম্ভ হৈছে এতিয়া যিহেতু বাৰিষা ছিজনত গ্ৰীণ হৈ আছিলে গোটেই বাগিচাখন এতিয়া লাহেকৈ ৰঙীন হ'বলৈ আৰম্ভ কৰিছে মাথো এয়া আৰম্ভণিহে তাকে অকণমান আপোনালোকক দেখাই দিলোঁ আৰু বগেনভেলিয়াবিলাক মই কি কৰিছোঁ কি নাই কৰা মই নেক্সট এটা ভিডিঅ'ত লৈ আহিম তাকে আজি বিক্ৰী প্লান্ট লৈ আহিছোঁ যিহেতু আপোনালোকক এয়া দেখিছে এইটো এটা হোৱাইট কালাৰ ফুলি আছে আৰু হেংগিং পটত আৰু ধুনীয়া হ'ব ই মাথো এতিয়া আৰম্ভণিহে হৈছে আৰু এইটো হেংগিং পটৰ সৈতে মই বিক্ৰীৰ বাবে ৰাখিছোঁ যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰিব আৰু এইটো এটা বগেনভেলিয়া এই ধৰণে হেংগিং পটত ৰাখিছোঁ যদি কাৰোবাৰ দৰকাৰ হৈছে বা ল'ম বুলি ভাবিছে নতুনকৈ সংযোগ কৰিম বুলি ভাবিছে ল'ব পাৰে আৰু ৰিফাৰেঞ্চ ফটো এখন দেখাই দিছোঁ আৰু এইটো একেবাৰে ৰেড কালাৰ ফুলিব আৰু ইয়াৰ পাতখন ভেৰিগেশ্যন আছে দেখিছে হোৱাইট আৰু গ্ৰীণত খুব ধুনীয়া আৰু নুফুলিলেও এনেকৈ থাকিলেও ভাল লাগে সেয়াও আপোনালোকে ল'ব পাৰিব আৰু স্ক্ৰীণত থকা নম্বৰটোত হোৱাটছএপ কৰিব স্ক্ৰীনশ্বট এটা ল'ব আৰু প্ৰাইচবিলাকৰ গম পাব আৰু এইটো এটা হাইডেঞ্জিয়া হাইব্ৰিড হয় আৰু এই যে ছাইডত ফটোখন লগাই দিছোঁ এই ফটোখনৰ নিচিনাই কালাৰটো হ'ব হোৱাইট কালাৰ হ'ব আপোনালোকে ল'ব পাৰিব হাইব্ৰিড হয় খুব ধুনীয়াকৈ ফুলে তাৰ পাছতে এইটো এটা স্নেক প্লান্ট তাৰ স্নেক প্লান্টটো পাতখিলা অলপ কেঁকুৰা হয় সেইটো ল'ব পাৰিব আৰু এইটো এটা এল'কেচিয়া চিলভাৰ ড্ৰেগন আপোনালোকে ল'ব পাৰিব এইটো আগতে বহুত যথেষ্ট দাম আছিল আৰু এতিয়া মই নিজে প্ৰপাৰগেশ্যন কৰা হয় এটা কম মূল্যতে দি আছোঁ আপোনালোকে ল'ব পাৰিব তাৰ পাছত আহিলে এইটো এটা এডেনিয়াম এই এডেনিয়ামটো যথেষ্ট ডাঙৰ আৰু বয়সো হৈছে ইয়াৰ যথেষ্টখিনি আৰু খুব ধুনীয়াকৈ ফুলে দেখিছে কলি আহি আছে আৰু মই এই ছাইডত যে ফটোখন লগাই দিছোঁ অলপ দিনৰ আগত এই ধৰণে ফুলিছিল খুব ধুনীয়া এটা যেতিয়া ফুলে খুব ধুনীয়া লাগে আৰু নুফুলিলেও গছৰ যিটো লুক দেখিছেনে এনেই ভাল লাগে যে পাত গ্ৰীণ হৈ থাকিলেও খুব ধুনীয়া লাগে আৰু কলি আহি আছে যদি কাৰোবাক লাগে ল'ব পাৰিব স্ক্ৰীনশ্বট এটা মাৰিব তাৰ পাছত আহিলোঁ এয়া এগ্লনিমা এইটো পিংক হয় পিংক এগ্লনিমা আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া হয় খুব ধুনীয়া হেল্ডি প্লান্ট এটা আছে যদি কাৰোবাক লাগে ল'ব পাৰিব তাৰ পাছত এইটো এটা এগ্লনিমা খুব ধুনীয়া এগ্লনিমা এইটো এটা খুব ধুনীয়া হেল্ডি প্লান্ট হয় আৰু খুব ডাঙৰ হয় খুব ধুনীয়া ডাঙৰ হেল্ডি প্লান্ট এটা আছে আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছএপ কৰিব খুব ধুনীয়া যদি আপোনালোকে নতুন লোৱা নাই বা সংযোগ কৰিম বুলি ভাবিছে গাৰ্ডেনত তেনেহ'লে ল'ব পাৰিব তাৰ পাছতে আহিলোঁ এটা আকৰ্ষণীয় প্লান্ট লৈ আহিছোঁ যিটো মোৰ বাগিচাত মই নতুনকৈ সংযোগ কৰিছোঁ এইটো এগ্লনিমা ট্ৰিকলাৰ ৰেয়াৰ ভেৰাইটি হয় মই নতুনকৈ সংযোগ কৰিছোঁ মোৰ বাগিচাত আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু ৰিফাৰেঞ্চ ফটো এখন লগাই দিছোঁ দেখিছে তেনেকুৱা হ'ব খুব ধুনীয়া হয় আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব তাৰ পাছত আহিলোঁ এইটো এটা নতুন ভেৰাইটি নতুন প্ৰজাতি চাকলেণ্ড প্ৰজাতিয়ে হয় আৰু ইয়াৰ নাম হৈছে পেছ'ডৰহিপ চেলিছ মোৰ হয়তো প্ৰনাউন্সিয়েশ্যনত ভুল হ'ব পাৰে দেখিছেনে ৰিফাৰেঞ্চ ফটোখন কিমান ধুনীয়া লাগে খুব ধুনীয়া মানে পাৰ্ল টাইপ এনেকৈ ওলমি অহা নিচিনা লাগে খুব ধুনীয়া লাগে আৰু ৰঙা হৈ যায় আৰু এইটো চাকলেণ্ড প্ৰজাতিয়ে হয় এইটো আপোনালোকে ল'ব পাৰিব মই নতুনকৈ মোৰ বাগিচাত সংযোগ কৰিছোঁ আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ তাৰ পাছত আহিলোঁ এইটো এটা পাইন প্ৰজাতিৰে হয় জুনিপাৰ বুলি মই জানো এইটো এটা খুব ধুনীয়া পাইন হয় আপোনালোকে ল'ব পাৰিব যিটো পাইন
আপোনালোকে বনসাই আকৃতিটো বনাব পাৰে আৰু বনসাই প্লেটতো দিব পাৰে খুব ধুনীয়া একদম ফেৰ মেলি যায় আৰু বিভিন্ন ধৰণৰ শেপত ইয়াক বনাব পাৰিব খুব ধুনীয়া পাইন হয় এটো মোৰ কিন্তু পাইন বুলি ক'লে এই পাইনটো খুব বেছিয়ে ভাল লাগে সেইকাৰণে মোৰ বাগিচাত মই সংযোগ কৰি ৰাখিছো আৰু আপোনালোকৰ কাৰণে লৈ আহিছো যদি আপোনালোকে বাগিচাত ইয়া লগাম বুলি ভাবিছে তেনেহলে স্ক্ৰিনশ্বট মাৰিব আৰু হোৱাটছএপ কৰিব আৰু এয়াই মই দেখাই দিছো মোৰ ওচৰত থকা এই জুনিপাৰ পাইন জোপা এটো হৈছে বনসাই প্লেটত আছে আৰু খুব ধুনীয়া হয় আৰু ৰাতি হলে অকনমান জিলিকনি আহে ৰাতিও মানে লাইটৰ পোহৰত নিয়ৰ পৰি থকা যেন লাগে নে ব্লু পাইনৰ নিচিনা লাগে খুব ধুনীয়া হয় জুনিপাৰ এইটো হৈছে বনসাই প্লেটত আছে দেখিছেনে কেনেকৈ একদম ফেৰ মেলি গৈছে খুব ধুনীয়া হয় আৰু ইয়াৰ পৰা ডাল কাটিং কৰিও আপোনালোকে প্ৰপাৰগেট কৰিব পাৰে খুব ইজিলি হৈ যায় ইজিলি মানে কি 5টা মান কৰিলে তাৰে 2টা মান জিয়াই থাকে আপোনালোকে ল'ব পাৰিব এইটো হৈছে একদম এটা ডাঙৰ পটত দিয়া আছে দেখিছে আৰু গোটেই পটটোত ঢাক খাই গৈছে কেনেকৈ ফেৰ মেলি গৈছে সব পাইন বুলি ক'লে সাধাৰণতে ওখ হৈ যায় পাইনৰ প্ৰজাতি ঢেৰ আছে পেন্সিল পাইন লণ্ডন পাইন এনেকুৱা মোৰ ওচৰত আছে কেইবাটাও পাইন কিন্তু মই আজি এই পাইনটোৰে আপোনালোকক দেখাইছো আৰু এই পাইনটো হৈছে ওখ হৈ নাযায় এনেকৈ ফেৰ মেলি যায় আৰু ইয়াক বিভিন্ন ধৰণৰ শেপত বনাব পাৰে বনসাই কৰিব পাৰে খুব ধুনীয়া এটো পাইন আপোনালোকে ল'ব পাৰে আজি ভিডিওটো ইমানেই আছিলে শেষত মই দেখাই দিছো মই আপোনালোকৰ কাৰণে কি কি প্লান লৈ আহিছিলো যদি ভাল লাগে প্লিজ লাইক এটা কৰিব এটা কমেন্ট কৰিব আৰু যি সকলে চাই আছে নতুনকে মোৰ চেনেলটোত সেই সকলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে তেনেহলে আজিলৈ আহিছো বাই